কি দুনিয়া যিমান খাব লগা বস্তু আছে তই শিখৰ তই খাবি মায়ে দুগৰা মোক পেকেট শিখৰ আনি পেলাই দেউতাহঁতৰ লগত খাইছিল কথা কথা মই বোলে মায়ে ইমান ভাল বস্তু খায় সেইকাৰণে মই এনেকৈ ফালি পেলাই এনেকৈ খাই পেলাই ফু কৰি দিওঁ এতিয়া মই নহয় তাই সাৱধান দেই এই বেয়া কামবিলাক কিন্তু আমাৰ ডাঙৰৰ পৰা সৰু ল'ৰা ছোৱালী শিকে গতিকে এইবিলাক ব্যৱহাৰ কৰোঁতে অকণমান সাৱধান হ'ব নহ'লে ইয়াৰ পৰা অৱস্থা হ'ব ই যদি শিখৰ এৰিব নোৱাৰা আহিছে আপোনাৰ ল'ৰা ছোৱালী হ'ব একেই গতিকে সাৱধান আচ্ছা বাবা আৰু বেলেগ কিবা কম শিখৰ নকম দেই আমি মাক বিচাৰি দিব লাগিব আমি এতিয়া মাক বিচাৰি পৰিচয়টো জানিব লাগিব না আমি হয় কি কৈছে কমালে মা কমালে কি বুলি কৈছে পাপা তোমাৰ লগত যাম দে ঘৰত আচ্ছা এই ঘৰত যাবি আমিও গম পাইছোঁ বাবাও পৰিচয়টো লাগিব তোৰ নামটো লাগিব কি পৰিচয় হা তোমাৰ নামটো কি মোৰ নামটো নৰেন শৰ্মা পাঠক কলিতা হা কি নাম তিনিটা উপাধি শৰ্মা পাঠক কলিতা বাপৰে বাপ নৰেন শৰ্মা পাঠক কলিতা মাথা ঘূৰি যাব তিনিটা উপাধি ল'ৰা ক'ৰবাত পাইছিল নেকি এইটো চাই লওক বাবা কেনেকৈ হ'ল তিনিটা উপাধি কৰিছোঁ মোৰ মাৰ তিনিটা গিৰাক আছিল তিনিটা মতা আছিল সাংঘাতিক কাৰবাৰে আগতে গোটেইকেইটা মায়ে বিয়া কৰা গোটেইকেইটা মতাকে দেউতা বুলি মাতো বাপৰে বাপ ই মহান ব্যক্তি দেই আচ্ছা ৰাইজ এজন মতাৰ তিনিজনী মাইকী থকা শুনিছোঁ বহুত শুনিছোঁ এজনী মাইকী তিনিজন মতা আপোনালোকে শুনিছিল আগতে শুনিছিল নেকি তাকে কেনেকৈ আমি জানো কেনেকৈ হ'ল বিয়া কৰিছিল শৰ্মাৰ দুটা কামছে আছে মা বিৰাট টেলেণ্ট মাৰ আছিল নহ'লে তিনিটা মতা ল'ব পাৰে পূজা পাতি আছিল যাৰ আছিল তাকে পাকৰে পেলাই কেইদিনমান বছৰত নাই কিবা কৰি মাৰি মাৰি তিনিটা দেউতাক সেনেকৈ শেষ কৰিছে কৰি যা 4 নম্বৰটোত টকা হালত টকা হালত টকা আছে বাকী দুটাৰ কি হ'ল শৰ্মা কোন কি হ'ল শৰ্মা মৰিলে কোনোবা বেলা মাৰি দিব মাৰি মাছি কাবাকে ক'ত ড্ৰাইভাৰ কৰি দিছে সেনেকৈ নাই গোটাই ধনী মানুহ তথাপিতো আশা পূৰণ নাই হালৈ দেউতাক তাকে আশা পূৰণ হ'ল হালত তাতে হালৰ মাজতে বেলেগত তাতে নাযায় সেইটো অলপ মাথা মাৰ বাকী দুটা আৰু দুটা কি হ'ল বাকী মৰিলে তিনিটা বস্তু দেউতা হ'ব নেকি তোৰ দেউতাৰ খপ পৰা নাই বাৰু সৰু 4টা হ'লিবা মোক 5 নম্বৰ দেউতা পঢ়া শুনা আছে নে নাই পঢ়া শুনা আছে মই তামান টকা মই গণনা কৰাতে গণনাকে কৈছে ই ডাঙৰ হ'লে বেলেগ মাৰিব ভালকৈ ৰেফাৰেঞ্চ ই কিন্তু মাল সঁচাকৈ মাগুৰ দেই মাগুৰ নহয় শিঙি কি হ'লে কেটৰাহি কলা কাৰণে কেটৰাহি বুলি কৈছে কলা বৰণৰ কাৰণে কেটৰাহি কৈছে আচ্ছা বলা স্কুলত যোৱা নহয় স্কুলত যাওঁ পঢ়ি আছা কোন ক্লাছত নো চতুৰ্থ মানতে 8 বছৰ মান হ'ল পঢ়ি আছা মায়ো চতুৰ্থ 8 বছৰ বয়স ফুল কামলীয়া হৈ আছে দেখোন ইয়াক যদি অসমখন খাই দিব মামাতকৈ ওপৰত তোৰ লক্ষ্য দেখিলে এনে লাগে তাৰমানে চব পঢ়িব জানা চব পঢ়িব জানো চব জানোৱেই অসমীয়া সেইকাৰণে অসমীয়া স্কুলত মাষ্টাৰ এল পি স্কুলখন ভাঙি ভাঙি বেছি থকা কাৰণে মোক কৈছে মই তই চাকৰি বাচা বেলেগ বনাৰ চবকে সেনেকৈ কৈছে তই চব স্কুলতে যাই থাকা গাঁৱৰ খিচাৰি খাওঁ চব স্কুলত খিচাৰি নামৰ তাততো কিমান খিচাৰি কি কৰে কেনেকৈ ধৰে মই খাব নালাগে হাঁহ গৈছোঁ গাহৰি গৈছে কয়ো শাকৰ গোটেই ফেমিলি গাহৰি চাহৰি চবে খায় চবে খায় বেছ বুদ্ধিয়কে তই বেলেগ মাল সঁচাকৈ হৈ আচ্ছা বাবা অলপ পঢ়াৰ কথা পাতো দে মাকো চাই থাকোঁ কি হালৈ পালে হালৈতো ধৰিমে হালৈ পোৱাৰ আগত তোকো চাই থাকোঁগৈ অলপ নহয় চব জানা বাৰু অসমীয়া জানা বিজ্ঞান অসমীয়া ইংৰাজী চব জানো মই মই কেনে মাইকা আৰু মই আছে বাবু বানান সুধিলে পাৰবি না পাৰবি এই বলি যা বানান সুধা বানান পাৰবি সঁচাকৈ বাল্টি বানান দেবচোন বাল্টি গোটাকাৰে
বালতি বালতি এই পেন্সিল মান দেবো পেন্সিল পেন্সিল তো চুলচুল করবে মুখ পেন্সিল সব জানা ধরে বেয়া নরসা আছে আচ্ছা রয় ও ভাবিছিল উঠবা লাগিব আর তামচা হলো রে বাক্য রচনা পারবি সঁচাকে পারবি খাই পাঠশালাটো কচোন খাই পাঠশালা মানুহ কাহাৰ খাই ভাত দিব লাগে জিংকে ফালে ফালি থাকক মাৰিম মতো গৃহস্থ খাই ফেললি ভাই এই পানি খানো স্যার দেবো পানী ঢালিছিলে মুৰ্গী কৰিব লাগে শুনা মানে ফুৰ ফুৰকে দিমা পাতি এই ফোন দি ভাই বাক্য রচনা জানা ৰবা লাহে লাহে ইয়াত যাতা কথা নুইবা ই চব জানে তুমি তুমি দুটা ঠেট পৰীক্ষা মাষ্টাৰ ঠেট হয় ও হে মাষ্টৰগিৰি কৰা আমাৰ কপৰত লেখা নাই দে আচ্ছা কক আৰু মোকে সুধিছে তাৰ লাগতে তুমি নাকো নাজনা নেকি এই ফোন দি ভাই বাক্য রচনা জানা মন্ত্রী ফোন দি ভাই বাক্য রচনা কর মন্ত্রী মন্ত্রী কম দিবা আৰু পিছত বাক্য ৰচনা কৰি পাৰিম ৰবা দেতা ও মাৰক না মা তোৰ দিকে কি ৰাখিলে ই মন্ত্ৰী ই মতা মানুহৰ মন্ত্ৰী মানুহৰ প্ৰথাকে তাকে মন্ত্ৰী ও ফালাবি আমার পিঠি ফালাবি ভাগ্য ভালো তো মন্ত্রী এমএলএ কোনো নাই নহলে আৰু মাইকা আমি বনাব লাগিল ইয়াৰ লগত আর বেলেগ কোনা বিজ্ঞান শিক্ষা বিজ্ঞান জানা না আজিকালি গছৰ ফল বেলেগ লাগি আছে আম কথাম যাম এই ফল পকিলে উপর না তল কি হয় না উপর খান আমি তাকে পাগলা আছে ওরে ওরে খান আমি তাকে অন্য ভগবান আমাকে দিয়ে আমি ভগবানক কি দিওঁ এনে লোকে না আন্টি ওরে আন্টি দিকে হবো মানে আচ্ছা বাবা আন্টি আমার ঘরে কিছু না থাকাতে আন্টি দিন বানার ছোটকে চিনি বাবা চিনিবা কোনটো আমি চিনি পাই তই কোনটো পা ওচৰ এই তো সালি আমার মুখে কই মুখে দে কোনটো ছোৱালী আই ভ্যালু আই হেলো ওই আই ওই একেলগে পড়া নাকি একেলগে পড়া ই বচি এই বাবা আৰু বয়স হক দেই আচ্ছা বেলেগ বিজ্ঞানৰ এটা প্ৰশ্ন উঠে হা ভালকে মন দি শুনিবি হেল্ল' হেল্ল' ও দাদা নামত ৰবচোন প্ৰশ্নটো সোধাৰ আগত কথা এটা কম একদম ইমান সুন্দৰ অনুষ্ঠান কৰিছে আমাৰ দাদাহঁতে এখন গামচা দিবা হচ্ছে দেও না একো হেগৈ হ'ব দে তোমাক লোকে থলেও বুঝছে নাংগে দি দে এখন ওলমি থাকিলে ভাল লাগবো হ'ব না আর মানে বেয়া বস্তু কি ওরা বাবা কি তোর যে বিজ্ঞানের বস্তুটো হইছিল পাবি না উত্তরটো কোলে রকম ও হে তো মতুন ভালকে মন দি শুনবি দে আই লয়টা প্রশ্ন দিল বাইন ঠান ঠান কে থাকবা নালগে দে হুচুন হুন আকো নালগে মুখে দিলে কো রুসুই পাগলা করবে আকো মুখলো দেখো দে কই হুদিবা মাহল গরম জুলাই আর গরম জুলাই মদর গরম জুলাই প্রেমের গরম কি কসন এই লাইটু প্রেমে করি না তো কি গরম মাইকিং কে বনে বাপরে কি না ছোটিল হিল পাট বসে পড়া ক নানু বিয়া না দিলে কে মেরে ধরন না পড়লে ভাল থাকে কে মেরে ধর সব ঠান্ডা ফুটে যায় দেখো কি মাহল গরম জুলাই আচ্ছা মদর গরম জুলাই প্রেমের গরম পাবলিক ধুলাই ও পাবলিক জুলাই খাই প্রেম নকৰো ও বা আর মোর প্রশ্নটো উত্তর দেই 1 কেজি তুলা আর 1 কেজি লোহা কিমান 1 কেজি লোহা আর 1 কেজি তুলা কোনটো ওজন বেশি কচোন চিন্তা করবে না বলবে 1 কেজি না কর চিন্তা করে কো কোনদিন না মূর্খ গরমে বাজে বিচ্ছক খাই ফেলবি যেগুলো হতো কি হবো 1 কেজি লোহার দাম বেশি এই দুটা কেজি কেজি হবে খালা যাই ওই তুলার ওজন 1 কেজি লোহার ওজন 1 কেজি কয় না 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 দেখুন চিন্তা না খাইলে ঠেমালিতে সুন্দর করে দিতেই মারমো তিনকে গাড়ি তিনকে মারতে না ফেলে এনে ঠেমালি করা বলে কয় তিনবার লোহা দিমান লাগে কি লাগে মেডিকেল যাবা লাগে কাজের বেশি মাথা হইলো লোহার ওজন বেশি হয় লোহাই মাথা খালি হতো এই লাগো না কইরা না বয়া মিসেন্সি বাৰু এই বৰ্তমান সময়ত বৰফ পৰা ঠাই দুখন আছে অসমত বৰফ পৰা ঠাই আছে দুখন দুটা আছে নেকি জানো ওচৰ নাম দুটা কও বৰফ পৰা ঠাই দুটাৰ নাম কও
অসমত গৰম নপৰে বুলি আমাৰ চবে আজি ল'ৰা ছোৱালী তিনি চবে জানে দুটা আছে দে দুখন জেগা আছে য'ত বৰফ পৰে কচোন বৰফ পৰে মানে মহাৰাষ্ট্ৰৰ পৰা চালানী মাছৰ কাৰ্টুনত পল্টন বাজাৰত একেবাৰে ভাঙি যায় বৰফ সেইটো 1 নম্বৰ জেগা আৰু 2 নম্বৰ জেগা হৈছে কি সন্ধিয়া হ'লে মতাগিখানে মদৰ গিলাচত আগটো বৰফ দিলে মাৰ খাই ধনী মানুহ এটা বৰফ পৰে জেগা মদৰ গিলাচত এটা চালানী মাছৰ কাৰ্টুন পল্টন বাজাৰত হয় একদম হয় বাবাও কি বহুত জানাই তই খুবই ভয় লগা হৈ গ'ল হা তই এটা কাম কৰচোন কি কবিতা জানা নেকি অসমীয়া দে এটা কবিতা আবৃত্তি কৰ আৰু কি আছে মই হম তুমি ওটা মই হম কবিতাটোৰ নাম সেইটো ওই তুমি কি হবে মই কালা ছিল না গরু মই হম গান্ধীজি ধৰে যে কবিতা আছিল আমাৰ এইটো কবিতা নমস্কাৰ মোৰ নাম নৰেন্দ্ৰ শৰ্মা পাঠক কলিতা মই এটা কবিতা আবৃত্তি কৰিম মান যাব আল্লাহ নেইলু পৰা দিন তাৰে গণতুৰি ইতান ব্ৰহ্মপুত্ৰ নদী পাৰ বনৰু আইও বয়সটো ভাল দিছো নৰাই দে মই গান্ধীজিৰ কতে ইনকা পতাতলাম ইনকা পতালে জগত যিনি হাততে 147 লাম মই মোৰ মায়ে ঐ অহিংসা ঐ 147 লৈ অহিংসা কৰিবি পাকিস্তানত বিলে দিম খাই দিবি তাৰপিছত কি আছিলে মায়াম কনকলতা অসমখন আৰু কৰিম ভংলা ফুটা বাবাই অসম ভাতি ফুটি আনে আৰু মস্ত ভংলা ফুটা এটা কৰিবা তই নালাগে বাৰু ইংৰাজী জানা বহুত জানা ল'ৰা ছোৱালী আছে কিন্তু ইয়াতে পাৰবে না ঐ তো বহুত জানা চলি আজি সম্বৰ্ধনা দিছে লাষ্ট টাইম কৰিবি কিন্তু ভালকে কবি জানা না ট্ৰান্সলেশ্যন পাৰবি সব পারবা ৰাৱণে কেতিয়া হৰণ কৰিছিল হৰণ্য পুরাণ তেনেকে হৰণ কৰে পুৰণ নদী বহুত লম্বা হৰণ কৰ হরণ নদী ডিভাইড হবো ডিভাইডেড দেখো ডিভাইড হরণ নদী আমাকে মেট্রোডামি কাছে সীতাওয়া ডিভাইডেড বাই রাবণ রাবণে এটা হরণ করছে ওই এরে এই পুরস্কার পর ল'ৰা ছোৱালীক লাষ্ট কৰি দিবি এই উল্টাকে সুধিম এটা কি পাৰবি অসমীয়া বা ইংৰাজী কচোন নাকি ইংৰাজী বা অসমীয়া ইংৰাজী সুধিম কি কৰি আছা এইটো কি চাইছে নেভাৰ টেল লাই অসমীয়াত কওঁ ৰবা এই কিবা চাই আছে কি চাই আছা কচোন স্কুলে গিলো আই ভেলি বুলি কয় কুটা কাকত বহি চাপিটো আই ভেলি গৈ দে নেভাৰ টেল লাই তো কচোন নেভাৰ টেল লাই ফেটালে কৰি দুটা কাটো লগল আপুনি মোক জানিলো বুলিছো লাই মানে তো লাই হাতে লাই হয় তেল মানে তো মিঠা তেলে তাৰমানে লাই শাকত মিঠা তেল দি নাখবা হাগি মৰবা নেভাৰ তেলে আচ্ছা বাবা হৈ গ'ল আমি বহুত দিলো ঘৰত যাব মন গৈছে নেকি ঘৰত কোনবা আছে না আচ্ছা মাজনী বা আৰু বাকৰি বা বিবিস আছে আচ্ছা মাজনী কি কৰি আছে বাবা মাজনী বা ডিগ্ৰী 6 কেমিষ্টাৰ পঢ়িছে আচ্ছা 6 সেমিস্টাৰ কৰি আছে আৰু কিবা কৰে না অকল পঢ়িয়ে থাকে কেমিষ্টাৰে পঢ়ি থাকে না আকলে লাইন মিট থাকে মোবাইল 3টা মোবাইল মাৰি থাকে ওই কালৰ লাইন মাৰে বাবা গাছৰ ওপৰত নেটৱৰ্ক গুচি যায় গাছৰ নেটৱৰ্ক বাবা কালৰ লাইন মাৰি আছে লাইন কালৰ মাৰে আমাৰ এইবিলাকো দাগ দিছে মোক শুনিবলৈ মনে মনে কওঁ যা ওপৰৰ আগত মনে মনে কৈ দি কন্যা তোমাৰ লগত কমকে বেলেগ কথা কথা এই ভিডিঅ' পছন্দ নকৰে নকওঁ চবে চাই হাতকে মোক মাৰলি তুমি মাৰিবা নামাৰে আমি আছো নামটো নকয় কিয়া আমাৰ আপুটো মানে মোবাইল 3টা মোবাইল গৈ পাগলা হৈ যায় ইটা আমাৰ কমিটিৰ এটা ছোৱালীৰ নাম পাগলা হৈছে নামটো কি তাই জয়ন্ত বছৰ আমাৰ ঘৰত যায় মোক পুছা দিছে কাপোৰতে পিন্ধা কৈছে বাপুটো নকবি ইনকে কয় কি কৰে তাই আমাৰ ঘৰত যে মোক 10 টকা দি দিলে কয় তুমি বাইদেউ থাকা মই ভিতৰত কথা পাতিম মই চাই দিছো হাই দেখো কি কৰে মোক পইচা দেব চাইছিলে মই খাবা দিলে কি লাগে কি কৰে Oke, ay belum mau cuma nggak tadi aja nanti mari kan dia. আৰু গম পাইছো আয় বাবা ইফালে আৰু পাপৰি বাইদেউ কি কৰে পাপৰি বাই একে তাইও কপালত লাইন মাৰি আছে চেনি আছে কাৰ লগতে যে নামটো কৈ দি ফটাফট কৈ দি কি নাম এই
কি নাম না নামটো ক নামটো ক বলা রিঙ্কু বিশ্ব এ তোর রিঙ্কু বিশ্ব করবে এলে আরে এটা রিঙ্কু উপরে করতে খাইছি বাকি এতে কোথায় দিবি কথা দিয়ে আছে বলে বাবা 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 হবো এই বাবা ই বিরাট চিয়ানা মাল আছে বাবা তেনা কাম যা যা আপনার মাক মিশ্রি আমি থাকো তখন যেন রেস্টুরেন্টে যা যা ধন্যবাদ